বন্ধুসকল ঘৰুৱা উপকৰণেৰে পাও ভাজিৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বলকচোন আহক চাই লওঁ। আৰু বন্ধুসকল যোৱাকালি মই চিৰাগক টিফিনত দিছিলোঁ, ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সকলোৱে বনাব জানে, তথাপি মইনো কেনেকৈ বনালোঁ ভাবিলোঁ শ্বেয়াৰ কৰোঁ। বন্ধুসকল ধুনীয়াকৈ টমেটো আৰু পিঁয়াজ অলপ ধুনীয়াকৈ কুটি কৰি ল'লোঁ, নহৰু আদা জলকীয়াও লৈ লৈছোঁ আৰু বান 2-3টামান লৈ ল'লোঁ আৰু মাজেদি ধুনীয়াকৈ কাটি কৰি লৈ প্ৰথমে অলপ সেকি কৰি ল'লোঁ। তাৰপিছতে বাটাৰ দি পেলাই ধুনীয়াকৈ সেকিম। আৰু বন্ধুসকল এইটো এটা মহাৰাষ্ট্ৰৰ একদম খুব ফেমাছ একদম খোৱা পাও ভাজি। আৰু এনেকুৱা পাও ভাজিবোৰ যদি আপোনালোকে টিফিনত ল'ৰা ছোৱালীক বা অফিচত দিয়ে, পেটটো ভৰে আৰু বস্তুবোৰ যিহেতু হেল্ডি হয়। আৰু বন্ধুসকল এতিয়া মই কেৰাহীতে তেল গৰম কৰি তাতে পিঁয়াজ আৰু কুটি থোৱা টমেটোখিনি দি দিছোঁ। আৰু এইখিনি অলপ ভাজি কৰি লৈ তাতে মই আদা নহৰু আৰু অলপ টমেটো থৈ দিছোঁ, এইখিনি এটা পেষ্ট মিলাই পেলাই ইয়াতে অলপ দিম। দি পেলাই যাতে কেঁচা ভাৱটো নাইকিয়া হয়, অলপ ধুনীয়াকৈ ভাজি কৰি লৈ তাৰপিছতে এই গোটেইখিনি মই আকৌ মিক্সিত পেষ্ট কৰিম। আৰু বন্ধুসকল এইখিনি মানে যিহেতু মোৰ ওচৰত সময় কম, নহ'লে মই এইখিনি তেলতে ধুনীয়াকৈ নিমখ দিলে ধুনীয়া কোমলিয়ে যায়। আৰু মই ধুনীয়াকৈ মিক্সিত পিচি কৰি ল'লোঁ। আৰু বন্ধুসকল এতিয়া নিমখ আৰু হালধি অলপ দি কৰি লৈ অলপ ভাজি কৰি লৈ আৰু পাও ভাজিৰ মছলা ইয়াতে অলপ মিক্স কৰি দিলোঁ। আৰু বন্ধুসকল ইয়াতে বেলেগ মছলা দিয়াৰ একদমেই দৰকাৰ নাই, যিহেতু পাও ভাজি মছলাটোতে চব মিক্স থাকে। আৰু বন্ধুসকল এয়া মই ভাজোতে খুব ধুনীয়া এটা গোন্ধও ওলাইছে। আৰু এতিয়া মই ইয়াতে অলপ বাটাৰ মিক্স কৰিম। আৰু বন্ধুসকল জলকীয়া মই পিছোতে এটাহে দিছিলোঁ, আৰু যিহেতু চিৰাগক টিফিনত দিম তাৰ কাৰণে জলকীয়াখিনি মই পিছত দিম। আপোনালোকে জলকীয়াখিনি প্ৰথমে এড কৰিব পাৰে। এতিয়া মই কুটি থোৱা জলকীয়াখিনি দি দিছোঁ আৰু বাটাৰ অলপ দি পেলাই মই গেছৰ চুইচটো অফ কৰি দিম। আৰু বন্ধুসকল মোৰ এয়া একদম পাও ভাজিৰ মছলাটো মোৰ একদম ৰেডি হৈ গ'ল। আৰু এতিয়া মই ধুনীয়াকৈ প্লেটটো সজাই কৰি লওঁ। আৰু যিহেতু চিৰাগক টিফিনত দিম আৰু আমাৰো ব্ৰেকফাষ্টত হৈ যাব, তাৰ কাৰণে ধুনীয়াকৈ এয়া প্লেটত সজাই কৰি ল'লোঁ। মাজতে অলপ বাটাৰো দি দিছোঁ আৰু পিঁয়াজ অলপ দি পেলাই ধুনীয়াকৈ গাৰ্নিচিঙৰ কাৰণে সজাই দিলোঁ। আৰু বন্ধুসকল চিৰাগৰ টিফিনটো ৰেডি কৰি দিলোঁ। আৰু বন্ধুসকল আজি এই সহজ ৰেচিপিটো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ৰেচিপি লৈ পুনৰ লগ পাম। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই।